ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ ৫ নং ২ৰ অনুশীলনী ২ৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? উত্তৰ, ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। খ, তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? উত্তৰ, তামিলনাডুৰ উপকূল অঞ্চলত খৰালি বৰষুণ হয় কিয়নো উত্তৰ-পূব মৌচুমী বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে, কিন্তু বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে, ফলত বৰষুণ হয়। গ, কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? উত্তৰ, হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। ঘ, ঋতু বিভাজনৰ ভিত্তি কি? উত্তৰ, স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। ঙ, দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? উত্তৰ, আৰৱ সাগৰ আৰু বংগোপসাগৰ। প্ৰশ্ন নম্বৰ ২, ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা লিখা। উত্তৰ, ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ-পূব মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতৰ জলবায়ুত স্পষ্ট। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ভাৰতত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয়। আমাৰ দেশৰ কৃষি, জলসম্পদ আৰু অৰ্থনীতি এই আটাইবোৰতে বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰশ্ন নম্বৰ ৩, ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। উত্তৰ, ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত হয়, সেয়ে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়। এই বতাহক দুটা ভাগত ভাগ কৰিছে। এক নম্বৰটো হৈছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ-পূব মৌচুমী বতাহ। এতিয়া প্ৰথমে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বিষয়ে জানি লোৱা। ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ-পশ্চিম দিশৰ পৰা গ্ৰীষ্মকালত অহা জলীয় বাষ্পহীন বতাহকে দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। এই বতাহ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে ভাৰতলৈ আহে। ২, উত্তৰ-পূব মৌচুমী বতাহ। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বিপৰীত দিশে প্ৰবাহিত হোৱা বতাহকে উত্তৰ-পূব মৌচুমী বতাহ বোলে। এই বতাহত জলীয় বাষ্প কম পৰিমাণে থাকে। প্ৰশ্ন নম্বৰ ৪, ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। উত্তৰ, ভাৰতৰ বিভিন্ন অঞ্চলত বছৰটোৰ ভিতৰত ঋতু আৰু অঞ্চল অনুসৰি বৃষ্টিপাতৰ পাৰ্থক্য ঘটে। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল ১১৮ চেণ্টিমিটাৰ। বৃষ্টিপাতৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি অঞ্চলসমূহক ৫টা ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল। এই অঞ্চলত বাৰ্ষিক গড়ে ৪০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিম ঘাটৰ উপকূল অংশ এই অঞ্চলৰ অন্তৰ্গত। দ্বিতীয়টো হৈছে বেছি বৰষুণ হোৱা অঞ্চল। গড়ে ২০০ৰ পৰা ৩০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বিহাৰ, উৰিষ্যা, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, নাগালেণ্ডৰ কিছু অংশ এই অঞ্চলৰ অন্তৰ্গত। তৃতীয়টো হৈছে মধ্যমীয়া বৰষুণ হোৱা অঞ্চল। গড়ে ১০০ৰ পৰা ২০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। পশ্চিমবংগ, বিহাৰ, উৰিষ্যাৰ কিছু অংশ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম ঘাটৰ অনুবাদ অংশ এই অঞ্চলৰ অন্তৰ্গত। ৪টো হৈছে পাতলীয়া বৰষুণ হোৱা অঞ্চল। গড়ে ৫০ৰ পৰা ১০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা ইত্যাদি এই অঞ্চলৰ অন্তৰ্গত। পঞ্চমটো হৈছে মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল। বছৰি ৫০ চেণ্টিমিটাৰৰ তলত বৰষুণ হয়। ৰাজস্থান, গুজৰাট এই অঞ্চলৰ অন্তৰ্গত। অনুশীলনীটোৰ প্ৰশ্ন উত্তৰ ইমানেই।